নমস্কাৰ গ্ৰহণ কৰিব প্ৰিয় সতীৰ্থসকল আমি এখন বিশাল গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে প্ৰত্যেকজন নাগৰিকৰে এটা দায়িত্ব আছে মূল্যবোধ থাকিব লাগিব গণতান্ত্ৰিক মূল্যবোধ আৰু এই গণতন্ত্ৰৰ আমি মৰ্যাদা ৰক্ষা কৰাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য কিন্তু দেখা যায় একাংশ উচ্চ পদস্থ বিষয়া সুশিক্ষিত ব্যক্তিসকলে এই গণতন্ত্ৰক কলুষিত কৰিব বিচাৰে এই ঘটনা ঘটিছে ডুমডুমাত তিনিগৰাকী নিৰ্বাচনী বিষয়াই কিন্তু এই নিৰ্বাচনটোক এটা ঘোটালাত পৰিণত কৰাৰ চেষ্টা কৰা দেখা গ'ল কি স্বাৰ্থ আছে তেওঁলোকৰ ব্যক্তিগত কিবা স্বাৰ্থ নেকি এই শাসনাধিষ্ঠ চৰকাৰখনৰ কিবা ভেটি খাইছে নেকি এনেকুৱা অনুমান হয় তেওঁলোকে কিয় ইয়াৰ গণতন্ত্ৰৰ বিৰুদ্ধে কাম কৰিবলগীয়া হ'ল এটা ভিডিঅ' আছে NKTVৰ এটা প্ৰতিবেদন এই প্ৰতিবেদনটো চালে আপোনালোকে কমপ্লিট বুজিব পাৰিব ছবিটো কমপ্লিট আপোনালোকৰ বুজিবলৈ সুবিধা হ'ব আহকচোন এই NKTVৰ প্ৰতিবেদনটো চাই লওঁ নিৰ্বাচনৰ পূৰ্বেই ঘটিছে এটা চাঞ্চল্যকৰ ঘটনা বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ বাবে যি মুঠেও শুভ লক্ষণ নহয় কথাবোৰ শুনিলে ভোটগ্ৰহণ প্ৰক্ৰিয়াটোকে সন্দেহ কৰিব জনতাই ডুমডুমাত নিৰ্বাচনী বিষয়ে সংঘটিত কৰিলে অদ্ভুত কাণ্ড ৰাজ্যৰ চৌদিশে এতিয়া নিৰ্বাচনী ব্যস্ততা মন্ত্ৰীয়ে নাচিছে বিধায়কে গান গাইছে হাতে ভৰিয়ে ধৰিছে নেতাই কাৰণ নিৰ্বাচন আহিছে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনে গঠন কৰিছে পোষ্টেল বেলট কোষ লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ডুমডুমা বিধানসভা সমষ্টিত 3 বিষয়াক দায়িত্ব দিয়া হৈছিল 85 বছৰ ঊৰ্ধৰ ভোটাৰ বিশেষভাৱে সক্ষম স্বীকৃতিপ্ৰাপ্ত সাংবাদিকৰ ভোট গ্ৰহণ কৰিবৰ বাবে নিৰ্বাচনত নিয়োজিত বিষয়া কৰ্মচাৰীসকলক দায়িত্ব দিছিল সেই অনুসৰি পোষ্টেল বেলট যোগে ভোট গ্ৰহণৰ বাবে গৈছিল এওঁলোক 3জন ভোট গ্ৰহণত বিসংগতি নিজে আঙুলিত ধৰি নিৰ্বাচনী বিষয়াই ভোট দিয়াই দিলে বিজেপিত পোষ্টেল ভোটত ভোটাৰৰ পৰিৱৰ্তে নিৰ্বাচনী বিষয়াই ভোট দিয়াই দিলে পদুম ফুলৰ ছবিত এই কথা গম পোৱাৰ পাছতে জ্যেষ্ঠ ভোটাৰৰ পৰিয়ালে হুলস্থুল লগালে পুনৰ ভোট গ্ৰহণ কৰোৱাবলৈ বাধ্য হ'ল তিনিও হাতেলুতে ধৰা পৰি পলাই পত্ৰং দিলে তিনি নিৰ্বাচনী বিষয়াই ককাৰ হাতটো ধৰি কিনি তাহাঁতি নিজে লগাই দিছে কিন্তু আমাক চাবলৈ দিয়া নাই মোক ভিতৰত সোমাই যাবলৈ কৈছে কিন্তু মোৰ ওচৰত আছিলে যদিও মই দেখি পোৱা নাছিলোঁ তাৰপিছত নিজে এনেকৈ থামটো লগাই দিছে লগাই দিয়াৰ পিছত লৈ গৈছে তেনেকৈ তাৰপিছত আমি কমপ্লেইন কৰিলোঁ তাৰপিছত আকৌ নতুনকৈ কৰি দিছে তেতিয়া কিন্তু ভালকৈ কৰিছে কিন্তু প্ৰথমে তেনেকৈ মানে নিজে থামটো লগাই লৈছিলে EVM খেলিমেলিৰ অভিযোগ উত্থাপিত হয় এইবাৰ স্বয়ং নিৰ্বাচনী বিষয়াই পোষ্টেল ভোটত বিজেপি দলক লাভান্বিত কৰাৰ ষড়যন্ত্ৰ কৰিছে NKTVত সবিস্তাৰে প্ৰকাশ পালে বাতৰি বিষয়টো ভোটাৰ কেইজনৰ পৰিয়ালে জনালে ঊৰ্ধ্বতন কৰ্তৃপক্ষক তাৰ পাছতে ব্যৱস্থা এই বিসংগতি সংঘটিত কৰা বিষয়াসকলৰ ভিতৰত আছিল মাইক্ৰ পৰ্যবেক্ষক প্ৰাক্তন বেংক বিষয়া পাৰ্থপ্ৰতিম ভট্টাচাৰ্য পলিটেকনিক কলেজৰ প্ৰবক্তা বিষ্ণুব্ৰত হাজৰিকা সহকাৰী শিক্ষক মনজ্যোতি চেতিয়া তিনিও বিষয়াৰ বিৰুদ্ধে ৰুজু হ'ল গোচৰ তিনিও বিষয়াক নিলম্বন নট একসেপ্টেবল কি এটা পোলিং পাৰ্টি অন ডিউটি ফিল্ডত আমি ডেপিউট কৰিছোঁ তেওঁলোকে এইবিলাক মানে এইটো নট একসেপ্টেবল এট অল চ' তাৰ কাৰণে আমি অলৰেডি একশ্যন লৈছোঁ FIR ফাইল কৰিলোঁ তিনিচুকীয়া সদৰ থানাত এই 3জনৰ এগেইনষ্টত কি তেখেতসকলৰ যিটো পেৰেণ্ট ডিপাৰ্টমেণ্ট বিকজ এইটো DC এষ্টাব্লিছমেণ্টৰ মানুহ নহয় তেওঁলোকে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ মানুহ তেওঁলোকে টেকনিকেল এডুকেশ্যনৰ মানুহ চ' আমি HODক লিখিলোঁ কি ইমিডিয়েটলি তেওঁলোকৰ এগেইনষ্টত ডিচিপ্লিনাৰী প্ৰচিডিং এনকুৱাৰী কৰি ষ্টাৰ্ট কৰিবলৈ এয়া কেনেকুৱা ঘটনা পোষ্টেল ভোটিঙতে বিসংগতি আৰম্ভ হ'লেই বিষয়াৰ টাৰ্গেট ভোট পাব লাগে বিজেপিয়ে বিসংগতি ঘটাৰ কথা স্বীকাৰ কৰিছে জিলা আয়ুক্তই এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ডুমডুমাত তিনিচুকীয়াত এনে ঘটনা যদি ঘটে তেন্তে এইবাৰৰ লোকসভা নিৰ্বাচন নিকা হ'বনে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু সেই ভাৰততে যদি এনে ঘটনা সংঘটিত হয় জনতাই বিশ্বাস কৰিব কাক